নিধন হয়েছে অঙ্গদ, কিন্তু মায়াব নহয়। তেন্তে সঁচা কথা কোৱা সুগ্ৰীৱ, কাৰ জয় আৰু কাৰ পৰাজয়? অংশ কোৱা, নোকোৱা কিয়? কাৰ জয় আৰু কাৰ পৰাজয়? কোৱা স্বামী, এই কাৰ জয়, এই কাৰ পৰাজয়? যদি সঁচাই পিতৃ পৰাজয় ঐক্যত কৰি লৈ তুমি কি দাদা চৌলতি পিতাৰ নিধন দেখি নিজ প্ৰাণ ৰক্ষাৰ কাৰণে পলালা তুমি দুৰ্বল হৈ ৰণ ক্ষেত্ৰেৰি। খুৰা এয়াই নেকি সঁচাকৈ নাই নেকি অগ্ৰজ তোমাৰ? সঁচাকৈয়ে ফলিয়ালে নেকি হে অংকতে কোৱাৰ দৰে সঁচাকৈ তুমি যুদ্ধৰ বিভীষিকা দেখি সঁচাকৈ প্ৰেৰণা পলালা নেকি? আহি যদি সেই দুৰ্দান্ত অসুৰীয়া নহয়, তাৰাক আৰু মোক হৰণ কৰি নিব পাৰে। নকৰিবা তিৰস্কাৰ মোক গালি গঞ্জনাৰে। খণ্ডৰ ভিতরে সৃষ্টি কৰি মায়াবয়ে উৰংগ পদে প্ৰাণ লৈ কৰে পলায়ন। তাৰ পিছে পিছে দাদা হয় অগ্ৰসৰ। মোক কিন্তু বাধা দিলে দাদাৰ লগত যাবলৈ। অসুৰ নিধন নকৰা পৰ্যন্ত ৰক্ষী ৰূপে ৰবলৈ কৈ দাদাই সুৰংগত কৰিলে প্ৰৱেশ। এদিন দুদিন কৰি পাৰ হ'লে
হঠাৎ শুনিলো অসুৰৰ জয়ধ্বনি গদ্দাৰ ভিতৰে হঠাৎ দেখিলো শুকুলা ৰক্ত গদ্দাৰ মুখ পাৰিছে উপচি এনেহেন দুৰ্যোগময় ক্ষণত নাহি জানো পাৰো আমি তোমালোকৰ ৰক্ষাৰ কাৰণে নাহি জানো পাৰো আমি জন্মভূমি কিষ্কিন্ধাৰ ৰক্ষাৰ কাৰণে অংগদ অংগদ পৃথিৱীতে বিখ্যাত হৈ পাবা তুমি সমাদৰ অংগদ কিন্তু খুদা ভাতৃ জানো পাবা কদবা অংগদ যে ভাতৃ নাপাই কেবে হেৰালে বাদ তেনে ভাতৃকে তুমি এৰি থৈ আহা ভাতৃকে তুমি এৰি থৈ আহা সোণাৰ মায়া যদি সেই হৈছে অংগদ কান্দিবা শিৰৰ সেন্দুৰ মুচি আজি মই ধৰা হৈছে আজি জীৱন্তে বিধৱা সুগ্ৰীৱ ৰাজ্য লোৱা পত্নী লোৱা তুমি ৰাজসিংহাসন যি আখাৰে এৰি থৈ আহিছিলা তুমি জ্যেষ্ঠজনক অৰণ্যৰ মাজতে সেই মনোবাঞ্ছাই পূৰ্ণ কৰা তুমি অংগদ য'ত তোৰ পিতা নাই য'ত মোৰ স্বামী নাই তই কাৰ আশ্ৰয়ত তই কটাবি জীৱন বল নালাগে যাবা তুমি অংগদক মই নিদিওঁ যাবলৈ মৰিছা অংগদকে ৰজা পাতি কিষ্কিন্ধা মই কৰিম শাসন পুত্ৰক মই সেয়েহে অংগদকে ৰজা পাতি কিষ্কিন্ধা মই কৰিম শাসন ভাৰী দিব লাগে বলি ভাতৃ মই কিন্তু অতিকে অস্থিৰ খনো দাদাৰ অবিহনে যেন চাৰিওফালে দেখো অন্ধকাৰ এদিন য'ত বহি দাদাই কৰিছিল আদেশ সিংহাৰ গৰ্জনে এই ঠাই মই অধিকাৰ কৰিব নোৱাৰো সেয়েহে অংগদকে মই দিম ৰাজ্যভাৰ বয়সত বালক অংগদ বুদ্ধিত কোমল সত্ত্বে পাব আক্ৰমিব কিষ্কিন্ধা নগৰ জ্ঞান কীৰ্তি সুখেৰে কোবাকে মতামত কৰিছে প্ৰদান ৰাজমাতা
ৰাজ ৰাণী উভয়ে সন্মান লাভ কৰিব পাৰিব। সুগ্ৰীৱ বৌ বাচাম্বত আই পিতৃৰ হাতেক যেতিয়া দুখ কৈছে পালিং যতনে বাচা তই আগতে যেনেদৰে পিতাক কৰিছিলি সন্মানে আজিৰ পৰা তই মোৰ আকৌ পিতৃৰ দৰে কৰিবি সন্মান। ৰজা হওকে সুগ্ৰীৱ পাব। সকলোৱে কৰা দৈত্যনে জয় কপিৰাজ সুগ্ৰীৱৰ জয়, জয় কপিৰাজ সুগ্ৰীৱৰ জয়, জয় কপিৰাজ সুগ্ৰীৱৰ জয়, জয়, জয়। ভাই সুগ্ৰীৱ, হনুমান, ভাই সুগ্ৰীৱ, হনুমান, ভাই সুগ্ৰীৱ, হনুমান, ভাই সুগ্ৰীৱ, হনুমান। যদিও বা মই আজি কেশকিন্ধা ৰজা, তথাপিতো এক অজান আকাংক্ষাই মোক অস্থিৰ কৰি তোলে। কোনোবাই যেন মোক কয় চিঞৰি চিঞৰি, মহাসন্দিক জন্তুৰ চাপিল ওচৰ, মহাসন্দিক জন্তুৰ চাপিল ওচৰ, আজু হতই আগন্তুক মহাবিপদৰ বাবে। সুগ্ৰীৱ, আজু হতই আগন্তুক মহাবিপদৰ বাবে। অতি শান্ত, অতি ক্লান্ত মোৰ এই অবক শৰীৰ। জ্যেষ্ঠজন হেৰুৱাই সুগ্ৰীৱ বহিছে আজি ৰাজসিংহাসনত। বহুতেই পৰিছে ভাগৰি, ইফালে তাৰাই কৰিছে আজি মহায়োজন। কপিৰাজ, কপিৰাজ, রোধ কারিগত্তর মুখ প্রকাণ্ড হিলের হাতিলি বানের জীবন্ত সমাধি পহিলৈ হিংসাখনে প্ৰত্যেক মুহূৰ্তই কৰিছ হৰণ।
কোন কোন দাদা তোর কাক তই দাদা বলে কর সম্বোধন দুঃখ নাই হুগ্রীবর গাত যত মানে অপরাধী এই হনুমান ভাবিছিল হুকুলা রক্ত দেখি গত্তর মুখতে নিধন হল কপিরাজ হে ভয়তে সিংহার সিংহ পর্বত রুধিছিল হুরঙ্গ মুখ নহয় নহয় হনু দুঃখী মই দুঃখ তোমার কপিরাজ যত মানে দুখিয়াই অখণ্ড হুগ্রে দাদা কৈছিল তোক মই যাও মানে উভতি মই দাদা গত্তৰ পৰা আকিবি দুৱাৰত তই দুৱাৰক্ষী হয় কৈছিলা দাদা পালিছিলো তোমার আদেশ কিন্তু দাদা হঠাৎ শুনিলো অসুৰৰ জয়ত ধ্বনি গদ্দৰ ভিতরে হঠাৎ দেখিলো শুক্লা রক্তে গদ্দর মুখ পৰিছে উপচি এইবিলাক জয়ধ্বনি নহয় পাখণ্ড দাদা এইবিলাক অসুৰৰ মৰণ চিৎকাৰ দাদা আৰু যিবোৰ ৰক্ত তহঁতি দেখিছিলি গত্তৰ বাহিৰত এইবিলাক নহয় বলে দাদা এইবিলাক হৈছে অসুৰৰ মুখেদি ওলোৱা ৰক্তযুক্ত ফেৰ এইবোৰে পথ ৰুদ্ধ কৰাৰ বাবে মোৰ ইমান পলম হ'ল নহ'লে দুৱাৰত তই ল'ব ৰাজহিক খোজ দাদা তই তাৰাক হৰণ দাদা হল অজ্ঞানীর অত দুঃখ করিবা মার্জনা ভাগ্য বলে হতুনাক করিয়া হিসা যেতিয়া পূর্ণ ছন্দ অমুজন কিষ্কিন্ধার রাজ সিংহাখন কৃপা কৰি কৰায় গ্ৰহণ কৃপা কৰি কৰাহে কয় আৰু তোক মই তোৰ দৰে পাখণ্ডক সন্মুখত ৰাখি কাল সৰ্প বকুত সাৱতি দাদা ৰাজ্য মই কৰিম শাসন নাই তোক আৰু মই নাৰাখো ৰাজ্য দাদা অভাগিনী ৰাখি আপোনাৰ চৰণ কৰিছো পাৰ্থনা সামান্য কথাতে ভাতৃক দুখাৰজ্ঞ কৰিব দাদা নাতিৰ এই পৃথিৱীত য'ত আপোনাৰ সংগতি বিহীন তেতে ক'ত আমি কৰিম ভগৱানে দাদা মাটি আইৰ পৰা উলিয়াই নিদিব দাদা দিয়া নাই মই তোক নিৰ্বাসন আদেশ লংঘন হেতু দাদা সুগ্ৰীৱৰ সহিতে মই দাদা পঞ্চকপিগণক দিলো বিসৰ্জন বুজিছো আজিহে দাদা পাপেৰে অংকিত কৰা মন ভাৱ তব বুজিছো আজিহে কি কাৰণে অগ্ৰিম কাৰ্য নিশ্চয় পালিম মই ৰজাৰ আদেশ কিন্তু মই কওঁ শুনা মোৰ প্ৰতিজ্ঞা এই অভিপ্ৰায়ে তুমি ৰবাক নিদিয়া যাবলৈ স্বামীৰ লগত এই পাপৰেখা মুচিবৰ বাবে আহিম এদিন মই তোমাৰ সমীপে আহিম এদিন মই তোমাৰ সমীপে বলা
অবিৰাজ অবিৰাজ হৃদয় দেউতা মোৰ অস্বাভাৱিকতে কোৱা ভুলবোৰৰ দুয়োৱে আছিল সংশোধন কৰাৰ ময়ো তাকে ভাবি আছিলো এই অবোধ পুত্ৰ মোৰ তয়ো তাকেই ভাবি আছিলি তেনেহ'লে তোকো আজি মই দিলো দীৰ্ঘ বয়সত কোমল সি স্বভাৱে সৰল এনেদৰে মাতৃৰ বুকুৰ পৰা সন্তানক দূৰলৈ নপঠাবা অজ্ঞানে কৰা দুখৰ কাৰণে ক্ষমিব এইবিলাক নহওক বুলি তুচ্ছলৈ যাবলৈ কিমান যেন বাধা দিছিলো কিমান কৰিছিলো প্ৰচেষ্টা তথাপিও জুকচি গ'লে যুদ্ধৰ বাবে সেয়েহে মই কওঁ খুৰা দাদা নফুৰিবা তুমি শুভ্ৰ ফুল এই কৃষ্ণিন্ধাত লগত লৈ শুনাব পাৰিম মই মধু গন্ধে ফুল নাই দাদা থাকোঁতে মোৰ স্বামী জীৱিত এনে অসতি সাজ মোক নকৰাব আঁতৰি দিয়া দাদা মোক এৰি দিয়া দাদা মোক যাবলৈ দিয়া দাদা মোক যাবলৈ দিয়া পাপাচাৰী বেবিচাৰী এইবিলাক দুৰ্বলীৰ প্ৰলাপ বচন আঁতৰি দিয়া দাদা ৰক্ষা কৰা দাদা আঁতৰি দিয়া দাদা আঁতৰি দিয়া মোৰ কাষলৈ
আরে হা হা বিধি কিলো মোর কপালে লিখিলা আরে বালে বাজে মুখ হর নক ইলাম আর রুমা রাধে প্রবে ভাবাতে বীর বনয়ারে নলনীল অঙ্গে অতি বল অঙ্গে আহে অতি আরে গহি গম্ভীরতি দেখিতে ভনয়ারে বোলা রাম রাম হরি অভাদ গনয়ারে বোলা রাম রাম হরি অভাদ গন হনুমান কপিরা ক'ত আছে নল নীল আৰু জম্বুভাই আলোচনা হোৱা নাই অদ্যা পৰিমিত ক'ত গৈ আমি সমে কৰিম বসতি যোৱা যোৱা হনু মাতি আনা কপি সেনাগণক ভাল কপিরা অতি শীঘ্রে নিমন্ত্রণ কপিখানা যোৱা হনু
হনু বান্ধবসকল, কবিরাজ পৃথিৱীৰ পঞ্চদেৱ গিৰি গুহা জলস্থল সপ্ত সমুদ্ৰ সকলো ভ্ৰমিলো। সকলোতে দেখো মাত্ৰ বালিৰ সন্তান। বালিৰ নাম শুনি সকলোৱে বিস্ময়তেই মুখ ঢাকি দৌৰতে পলায়। কোনেও নিদিয়ে আশ্ৰয়। সঁচা কথা কবিৰাজ, হনু পৃথিৱীত এনে কোনো স্থান নাই য'ত চলা নাই বালিৰ সন্তান। একমাত্ৰ মাতংগ আশ্ৰম ঈশ্বমুখ পৰ্বতৰ এই পদ্ম দেশতে ঘটা নাই বালিৰ বাবে। এইয়া মাতংগৰ আশ্ৰম হয়নে নহয়? অন্য দেশত শুনি বালিৰ শকতি, ইয়াত যে নিৰ্ভয়ে থাকিব পাৰিম সেই ভাৱ মনলৈ অহা নাই মোৰ। সৰ্বজ্ঞানী হনুমানে যি মত দাঙি ধৰে সত্য বুলি জানো মই ভালদৰে। তুমদুমি ৰক্তপাতে ৰক্তস্নাতা হোৱাৰ বাবে সেই মাতংগ অভিশপ্ত হ'ল বালি চিৰদিনলৈ। আহে যদি সেই প্ৰত্যাখ্যান বালি মূৰ ছিগি পৰিব বালি। নাহে বালি তালৈ, এই কথা মই জানো ভালদৰে। কিন্তু কিন্তু কপিগণ, কপিৰাজ কোনোবা গুপ্ত ঘাতকক যদি পঠিয়াই দিয়ে আমাৰ নিধনৰ বাবে, তেতিয়া তেতিয়া কি কৰিম কপিগণ? কপিৰাজ আন্ধারে অপরা গুহার ভিতরে আমি পঞ্চকপিগণ থাকিম গোপনে গোপন। হব হনু কপিরাজ হনু, কপিরাজ সেইদিনা নিচিনা বহুতো ভাল মোৰ মনে মোৰ হৈছে সন্দেহ। সেয়া যে কাৰোবাৰ ওজাৰ সম্ভাৰ। সঁচা কথা কবিৰাজ, নল মহামুনি মাতংগৰ পূজাৰ সম্ভাৰ আনিছিল কোনো দেৱতাক জনাবৰ ছনা। ভকত অস্থিৰ হৈ মোৰ প্ৰাণ জয় জয়, সত্য নাই মোৰ বিচাৰি ফুৰা। সেই হেতু একেলগে প্ৰায় বহুখিনি পৰাখিনি খালো, যিমান পাৰো আনিলো লগত, আৰু বাকীখিনি পেলালো খনত। নিশ্চয় জানিবা নল, হোৱা নাইতো উচিত কৰ্ম। বালিৰ কুৰ কৰ্মৰ বাবে বহিব নোৱাৰে ঋষিৰ আশ্ৰম। এইবিলাক কৰ্মত অসন্তুষ্ট হৈ ঋষিয়ে যদি বালিৰ দৰে আমাকো দিয়ে অভিশাপ, তেতিয়া আমাৰ কি গতি হ'ব? সঁচাই আমাৰ গোচৰে নলে কৰিছে সিটো গৰ্হিত কাম। পূজাৰ দ্ৰব্য ভক্ষণ কৰি অৱশিষ্ট পেলালে পানীত। ই কাৰ্যই কুখ্যাতি ৰাখিলে ধৰাত, তাৰ বাবে আমিও ভুগিব লাগিব অনেক লাঞ্ছনা। নিশ্চয় আনি দিয়া পূজাৰ সম্ভাৰ উচৰ্গিলো দেৱতাৰ বাবে। আৰু তহঁতি পূজাৰ সামগ্ৰী লণ্ড ভণ্ড কৰি পেলালি পানীত। এনে এক গৰ্হিত কৰ্মৰ বাবে অভিশাপ দিছিলো মই দুৰ্দান্ত বালিক। আজি তহঁতকো মই
হে মুনিবৰ হে মুনিবৰ অজ্ঞানীৰ হততোষ কৰিবা মাৰ্জনা মুনিবৰ লগালে তোমাক তোক মোৰ গোচৰে যথোচিত শাস্তি দিম মই বিধি অনুসাৰে তহঁতৰ শাস্তি দেখি মই সন্তোষিত নহওঁ কদাপি। মই নিজেই তাক উচিত শাস্তি কৰিম প্ৰদান। পূজা হওক, যজ্ঞ হওক, কিংবা অন্যান্য সামগ্ৰী, সিজনে যদিহে পানীত কৰে নিক্ষেপ, তেন্তে তেন্তে সেই সামগ্ৰী আলাসতে থাকিব উপঙি। সেই সামগ্ৰী আলাসতে থাকিব উপঙি। মুনিবৰ কপিৰাজ কপিৰাজ মুনিবৰ ৰোমাৰ অবিহনে যেন মই সঁচাই অকলশৰীয়া। মোৰ অবিহনে ৰোমাই বাৰু কিদৰে কৰিছে জীৱন যাপন। ৰোমাৰ বেদনাই মোক দহিব ধৰিছে। ৰোমা 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 হে প্ৰভু, আৰু মই কিমানে কান্দিব লাগিব? কান্দি কান্দি মই ধৰণি তিয়াইছো। হে প্ৰভু, মোক ৰক্ষা কৰা প্ৰভু, মোক ৰক্ষা কৰা। বুঢ়ী বাছা অংকল, বুঢ়ী বাছা। পৰিচয় দিবলৈ তোমাৰ আগত লাজ পাওঁ মই। বাছা অংকল, বুঢ়ী পাৰ যদি তই কৰ প্ৰতিকাৰ। পিতা মোৰ ৰজাই কেছকিন ধৰাজ্যত আদেশ মাথো পালিছে প্ৰজাই। বাছা, পাৰ যদি তই মোক থৈ আহ খুৰাৰ কাষত, তাতে মই শান্তিৰে কটাম জীৱন। খুৰী খুৰী অন্যৰ হাতে ইচ্ছাকে আদেশ কৰি লৈছে ৰজাই। মই মাথো ব্যক্তিক্ৰান্তত কি কৰিম উপায়ত। কেতিয়াবা ইচ্ছা হয় ত্যাগ কৰি ৰাজ্য ধন, ত্যাগ কৰি আত্মীয় স্বজন, অকলে থাকো কাই কৰবাত। অশান্তিৰ আবিৰ্ভাৱ দেখি আঁতৰিলে শান্তিৰ দূত। বাচাও খুৰী পাৰ যদি তই কৰ প্ৰতিকাৰ। এই ৰাজ্যৰ অশান্তি, ৰাজ্যৰ প্ৰজাৰ শান্তিৰ বাবে নকৰ যদি তই চেষ্টা, তেন্তে এই ৰাজ্যত হ'ব অনিবাৰ্য। অপুত্ৰ হ'ব লাগিব তই পিতৃহীনা। জন্মদাতী মাতৃ হ'ব লাগিব, বিধৱা এক অৱস্থ কৰিব লাগিব পৰিধান।
কি কৰিম উপায়ত কাৰ সহায়ত কাৰ কৰ্মত পিতৃক অসৎ পথৰ পৰা আনিম ঘূৰাই অংগ হয় মোক সতীৰ সাজ পৰিধান কৰি সতীৰ সন্তানক তই অসৎ পথ দিছহি দেখুৱাই বাছা অংগ নকৰিবি বাৰ্তালাপ তই আজিৰ পৰাই সুৰূপিনী ৰুমাৰ লগত অসতি মোক কৰিছে কোনে বাইদেউ তুমি মোক অসতি বুলিছা মই তোমাৰ বাবে অসতি সাজিছো কিন্তু কোৱা বাইদেউ কাৰ বাবে আহিছিলে সেই মায়াবৰৰ অসুৰ তোমাৰ বাবে বাইদেউ তোমাৰ বাবে আৰু মোক অসতি কৰিলে কোনে আজি মোক অসতি কৰিলে কোনে তোমাৰ স্বামী নিজ পত্নীয়ে স্বামীক কৰিব পাৰে মহান আৰু নিজ পত্নীয়ে স্বামীক কৰিব পাৰে কলংকিত কিন্তু কিয় বাইদেউ কিয় তুমি স্বামীক গৈছিল অসৎ পথলৈ তুমি সৎ পথলৈ নানিলা ঘূৰাই কোৱা বাইদেউ কিয় তুমি সৎ পথলৈ নানিলা ঘূৰাই এই নাৰী আজি বেলেগ ৰূপেৰে সৃষ্টি হ'লেই কিষ্কিন্ধা ৰাজ্যত বল বাছা তই আজিৰ পৰাই এই লগত নকৰি বাৰ্তালাপ বল পুত্ৰৰ আগত চৰিতাৰ্থ কৰি লাভ কি যি পত্নীয়ে ভাতৃবোধক হৰণ কৰিবৰ বাবে উচতাই দিব পাৰে সেই পত্নী আজি মোক অসতি বুলিছে পূজনীয় মাতৃদেৱী মোৰ অংগ এতিয়াও বহু সময় বাকী আছে পিতৃক অসৎ পথৰ পৰা ঘূৰাই আনিবৰ বাবে এতিয়াও বহু সময় বাকী আছে কিষ্কিন্ধাত শান্তিৰে প্ৰতিষ্ঠা কৰিবৰ বাবে কিন্তু এনে শক্তি নাই এই কিষ্কিন্ধা ৰাজ্যত যিয়ে পিতৃক এই পথ কৰাব বৰ্জন কিন্তু মাতৃ কোনে পাৰিব জানো মাতৃ কৰিলা কিন্তু কোনে পাৰিব জানো মাতৃ কিন্তু কোনে পাৰিব জানো মাতৃ কোন পুত্ৰ তুমি শুনিলা বাইদেউ পুত্ৰৰ কি বচন শুনিলা তুমি থাকা তুমি আগৰ দৰে আৰু মোৰো বচন শুনা তুমি বাইদেউ মই সেই বাৰীক হত্যা নকৰা মানে মোৰ প্ৰতিজ্ঞা নহ'ব পূৰণ বাইদেউ যেতিয়া তেওঁ শয়ন কক্ষত থাকিব তেতিয়া মই তেওঁক বিভ্ৰাণ কৰিম ৰুমা তেতিয়াও যদি মোৰ কাৰ্যসিদ্ধি কৰিব নোৱাৰো তেন্তে মই অগ্নি সংযোগ কৰি তেওঁৰ বুকু পুৰি পাপ মই শেষ কৰিম আৰু তেতিয়া হ'ব মোৰ প্ৰতিজ্ঞা পূৰণ সঁচা হ'ব সেয়ে মানিছো তাকে চকু মেলি চোৱাহে জননী অবলা দুৰ্বলা মোৰ ফুৰিৰ মুখলৈ জিলিকিছে শান্তিৰ সংকেত সেই শান্তি আনাহে আদৰি
সেই শান্তি আদৰেৰে মোক কোনে তাৰাৰ অসম্ভৱ পুত্ৰ অসম্ভৱ সেই শান্তি আহিব আপোনা আপুনি ৰোমা যদি গুচি যায় এই ৰাজ্য কৰি পৰিত্যাগ কোনো অন্য স্থানলৈ ৰুমা গুচি যাব লাগে ৰাজ্য ত্যাগ কৰি কোনে দিছে তেনুৱাদে মই সুখেনৰ জ্যেষ্ঠ দোষিতা কিষ্কিন্ধাৰ ৰাজৰাণী কৰিছা ৰাজৰাণী ক্ষমতাৰ অপব্যৱহাৰে কে সাহসত তুমি ৰুমাক ৰাজ্য ত্যাগৰ কৰিছা দে কলোৱেই দেখোন ৰাজৰাণী মই সেইবাবে এডোখৰ পাইছো সুযোগ ৰাজৰাণী ক্ষমতাৰ অপব্যৱহাৰে কাৰণ ইচ্ছা যদি কৰো মই ৰুমাই কৰিব পাৰে তোমাৰ কাদে ৰাজ্য ত্যাগ স্বামী ত্যাগ কৰি আত্মীয় স্বজন গুচি যাব লাগে তুমি এই মুহূৰ্ততে পিতা পিতা নকৰিবা এনে আদেশ নকৰিবা যেনে অবিশ্বাস ৰজা তুমি সৰ্বশক্তিমান ৰজা আদেশ বুলি সকলোৱে মানিব তোমাক পিতা পিতা এইবাৰে তুমি যি নীতি কৰিছা প্ৰয়োগ সেই নীতি অতি গৰ্হিত সেই নীতি যদি কাৰ্যকাৰী হয় কোনোবা হব বিনাশ হব ৰক্তপাত তোমাৰ সেই ৰঙা তেজেৰে মই ৰঞ্জিত কৰিম তোমাক বধ কৰিবৰ বাবে মই সৎ অসৎ সকলো কাৰ্য কৰিবলৈ মই অলপো কুণ্ঠাবোধ নকৰোঁ তোমাৰ তেজেৰে মই মোৰ সেন্দুৰ ৰঙা কৰিম এয়া আজি মোৰ সেন্দুৰ দিলো মচি ভাবিছোৱা সীতাৰাৰ ঈশ্বৰ ভাবিছোৱা তুমি সত্য নিপাতক মোৰ সন্মুখতে তাৰাই আজি প্ৰকাশ কৰিলে যি সত্যবাণী না অকত পথ পৰিত্যাগ কৰি পথ পথলৈ ঘূৰি আহক আপুনি সুগ্ৰীৱ যিদৰে ভাতৃ তোমাৰ ৰুমাও সিদৰে ভগ্নী তোমাৰ অকণমান সময় দিয়ক না তেওঁলোকক আশ্ৰয় ল'বলৈ অনাথ তেতিয়াহে পাব তোমাৰ মহিমা প্ৰকাশ প্ৰতিশোধ পূৰণৰ বাবে আজি ভাতৃবধূহৰণৰ মহা আয়োজন তারা তুমি জানো দেখা নাই অকৃতজ্ঞ সুগ্ৰীৱৰ কাৰ্য স্বামী তোমাৰ থাকতে জীয়াই তোমাক সি কেনেদৰে হৰণৰ কৰিছে প্ৰচেষ্টা নাই সি মোৰ এনেদৰে কৰিব বিদ্ৰুপ আৰু মই নীৰৱে সহি থাকিম নাই তাহানিৰ দৰে আজি মোৰ নহয় হৃদয় প্ৰতিশোধৰ দাবা দলে আজি বালিৰ হৃদয় পুৰি ছাই কৰি দিছে তাহানিৰ দৰে মই নোৱাৰো সহিব ৰুমা
নিদিবা নিদিবা বাইদেউ বাধা নিদিবা মোক নিদিবা নিদিবা অংগতে পিতৃক তুমি নিদিবা বাধা আহা আহা মোক আগবাঢ়ি আহা ভাতৃবধূক তুমি কৰা সতী আহা আগবাঢ়ি আহা বাছা পুত্ৰ পুত্ৰ অংগত দিয়া দিয়া মোক এপাত অস্ত্ৰ দিয়া মই অসতি হোৱাৰ আগতে মই নিষ্প্ৰাণে তেওঁ বিসৰ্জন দিয়া দিয়া বাছা মোক এবাৰ অস্ত্ৰ দিয়া দিয়া মোক এবাৰ অস্ত্ৰ দিয়া মই মোৰ প্ৰাণে তেওঁ বিসৰ্জন দিয়া বাছা মোক এবাৰ অস্ত্ৰ দিয়া পিতা মহাকান্তিকন পিতা সাবি সৌসন আগবাহ পিতা আগবাহ সাক্ষী হবা পতনে পুত্রগণ ও পিতা সাক্ষী হবা পতনে পুত্রগণ তহঁতে ভাবিছ চাগে ৰমণীৰ হাতৰ অস্ত্ৰ তহঁতৰ চকুৰ দুটকে মালিক কৰিব স্থিৰ কিন্তু নহয় তাহানিৰ দলে আজি বালিৰ হৃদয় নহয় কদাপি বালিৰ হৃদয় আজি প্ৰকাণ্ড শিলেৰে হাদি প্ৰস্তুত হৈছো মই পাপ পংকিলতালৈ নাই 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 ভুবক্ষণ মোৰ যায় আগুৱাই নহ'লে নহ'লে পিছত হ'ব বেঘিনি বহুত আঁতৰি দিয়া আঁতৰি দিয়া আঁতৰি দিয়া এৰি দিয়া এৰি দিয়া কপিৰাজ হনো পত্নী হাৰা দশৰথী ৰাম নাৰায়ণ আৰু কনিষ্ঠ ভাতৃ লক্ষ্মণৰ সমে বনে বনে কৰিছে কামোৰ পঞ্চৱৰ্তী কাননৰ পৰা ৰাক্ষস ৰাৱণে হিতক কৰিছিল হৰণ এতিয়া এতিয়া দুয়ে হিতাকে কৰিছে অন্য কপিৰাজ হনো দুয়োকে লগ পাই আনিছো তোমাৰ ওচৰলৈ ইচ্ছা কৰে দুয়ে দৰ্শন তোমাৰ যোৱা হনো মাতি অনা ৰাজনক সন্মানেৰে ভাল কপিৰাজ যোৱা দশৰথী ৰাম সীতাক অন্বেষণ কৰি ফুৰিছে বনত সখিত্ব বন্ধন কৰি শ্ৰীৰামৰ সমে কৰিব লাগিব মোৰ প্ৰতিজ্ঞা পূৰণ কৰিব লাগিব মোৰ ৰোমাক উদ্ধাৰ লক্ষ্মণ সত্যনিষ্ঠ আমি দুয়োজন সংযত চিত্তেৰে বনৰ মাজত কৰোঁতে প্ৰৱেশ সীতা অপহৃত হ'ল ৰাৱণৰ দ্বাৰা শবৰীৰ যোগে লাভ কৰি মহাদিব্য জ্ঞান সুগ্ৰীৱৰ সৈতে হ'লে হেনো সখিত্ব বন্ধন সীতা উদ্ধাৰ হ'ব অতি সহজতে সেয়েহে আমি আহিছোঁ সখীভাৱ বিনিময়ৰ হেতু ধৰ্ম দক্ষিত ৰাম সুব্ৰত সুজন বায়ুপুত্ৰ হনুমান মহাজ্ঞানী মন্ত্ৰী মণ্ডলীয়ে জনাইছে ৰাঘৱৰ সবিশেষ বাতৰি তাতে আজি আকৌ বিদাৰিত মন নাই একো ভকতিৰ ধূপ দীপ নৈবেদ্য সখিত্ব বন্ধনৰ উপহাৰ দিবৰ বাবে তুমি তাতেই জনাই সন্মতি সখিত্বভাৱে কৰা গ্ৰহণ সাদৰেৰে
সহিত ভাৱ কৰিছো গ্ৰহণ। আহা সখা, সখা, মানৱেশ্বৰ ৰাম আৰু গোপীশ্ৰেষ্ঠ সুগ্ৰীৱ যুগমীয়া সুকীৰ্ত বন্ধনৰ বাবে মই চন্দন কাঠতে কৰিম অগণি সংযোগ। সুগ্ৰীৱ, বন্ধু বাৰু কোৱাচোন তুমি কিয় হেৰুৱালা সৰ্বস্ব তোমাৰ? কি কম মোৰ দুখৰ কাহিনী। হৰি মাতংগ আৰু পম্পাবাসীগণে সকলোৱে কৈ চাগে সুগ্ৰীৱৰ কৰুণ কাহিনী। বালি আৰু মায়াৱৰ মাজত হোৱা ভীষণ যুদ্ধ নিধন হল বুলি বালিৰাজন মন্ত্ৰী মণ্ডলীয়ে মোক কিষ্কিন্ধাৰ ৰজা হিচাপে কৰিলে প্ৰতিষ্ঠা। হঠাৎ আহি বালিৰাজন পদাঘাত কৰিলে মোৰ শৰীৰ, কাঢ়ি ললে ৰাজ সিংহাসন। তাকো মই অকাপতে দিলো বিসৰ্জন। সুগ্ৰীৱ, বন্ধু ৰাজ্য ধন ঐশ্বৰ্য সম্ভাৰ সকলো কাহিনীয়া সহ্য কৰিব পাৰোঁ, কিন্তু সুগ্ৰীৱ, কিন্তু কি বন্ধু? কাৰোবাৰ ভাৰ্যাক হৰণ কৰাটো কদাপিতো নোৱাৰো সহ্য কৰিব। পাই যদি ভাৰ্যাহিতা নিষ্ঠুৰ বাতৰি বন্ধু মোৰ শৰৰ সমলয়ে গৰ্জি উঠে বিনাশৰ বাবে। বন্ধু আশা কৰো তোমাৰ দ্বাৰাই লাভ হব ৰাজ্য, মোৰ লাভ হব ভাৰ্যা মোৰ অতি মৰমৰ। একে পথৰে যাত্ৰী দুয়ো ৰাঘৱ সুগ্ৰীৱ। তুমি চিন্তা নকৰিবা বন্ধু, অন্তৰিক্ষ আকাশ পাতাল য'তেই নাথাকক সীতা আনি দিম তোমাৰ ওচৰলৈ। সুগ্ৰীৱ, বন্ধু প্ৰতিশ্ৰুতি পাইছো যেতিয়া তোমাৰ অন্তৰৰ দুখ এই ৰাঘৱে কৰিব দূৰ। সেইদিনা আমি পঞ্চকপিগণ দুখ মনেৰে বহি আছিলো পাহাৰ শিলত। আকাশত শুনিলো অসখাই নাৰীৰ কন্দ, অসখাই নারী মুক্তকে খেয়ে জানকী কাঁদে ইনাই বিনাই হা লক্ষ্মণ হা রাম বলি। নিশ্চয় নিশ্চয় আৰু কিবা কৈছিল সীতাই? সুগ্ৰীৱ, তোমালোকে হয়তো দেখিছিলা কোন দিশে গৈছে মোৰ প্ৰাণৰ সীতা। কোৱা সুগ্ৰীৱ, কোন দিশে গৈছে? দক্ষিণ দিশৰ ফালে গতি কৰে ৰাৱণৰ পুষ্পক বিমানে। পুষ্পক বিমানৰ পৰা উত্তৰীয়ে বস্ত্ৰে বান্ধি অলংকাৰ আমাকে লক্ষ্য কৰি দিয়ে দলিয়াই। তাক মই আঠে বেথে থৈছো গুহাত সোমোৱাই। সুগ্ৰীৱ, বন্ধু তেন্তে পলমৰ নোহে প্ৰয়োজন। বন্ধু। যোৱা সুগ্ৰীৱ, লৈ আহা অতি শীঘ্ৰে মোৰ প্ৰাণৰ অলংকাৰ। মই আহিছো যোৱা সুগ্ৰীৱ। আহিছো। লক্ষ্মণ, হাতত কংকণ কাণত কেও সুবৰ্ণ কণ্ঠখাৰ ভৰিত নুপুৰ, শ্ৰীনাম হাতৰ আঙঠি সকলোটি সযতনেৰে ৰাখি থৈছো হৌ গুহাৰ ভিতৰে।
এয়া চাওক বন্ধু, বন্ধু কপিরাজ, সুগ্ৰীৱ বন্ধু মিত্ৰ হয় সেয়া সেয়া জানকীৰ অলংকাৰ চোৱা শুনো সেয়া জানকীৰ উত্তৰী লক্ষ্মণ দাদা চোৱা লক্ষ্মণ সেয়া জানকীৰ অলংকাৰ দাদা গল্পতা আঙঠি কুণ্ডল এইবিলাক মই চিনিব পৰা নাই। জানকীৰ চৰণত যেতিয়া জনাও সেৱা দাদা তেতিয়াই চকু পৰে এই নুপুৰত। দাদা এইযোৰ জানকী দেৱীৰে হয়। হয় হয় লক্ষ্মণ কিয় লক্ষ্মণ এইবিলাক দেখা নাই তুমি জানকী দেহত? এইবিলাক দেখা নাই মই সুগ্ৰীৱ। ব্ৰহ্মচৰ্য ব্ৰত লভি আছো সদায়। জানকীৰ দেহলৈ কিয় চকুলৈকে চোৱা নাই মই। লক্ষ্মণ দাদা শত ধন্য তুমি ৰামৰ অনুজ মিত্ৰ সুগ্ৰীৱ অ বন্ধু, আৰু ভাই লক্ষ্মণ দাদা ভাবাচোন এজনী ৰমণীয়ে স্বৰ্ণ অলংকাৰৰ প্ৰতি কিমান কৰে হেঁপাহ ভাবি চোৱাচোন। কিয় এজনী ৰমণীয়ে স্বৰ্ণ অলংকাৰ বাটত পেলায় একমাত্ৰ উদ্ধাৰৰ বাবেই নহয় জানো? হয় হয় বন্ধু, সুগ্ৰীৱ, হয়। দাদা দক্ষিণ দিশৰ ফালে ৰাৱণৰ ৰথ চলি যোৱা দেখিছিল পঞ্চকপিগণে। কোনে কব কি ৰাজ্য তাৰ? ৰাজ্য ক'ত ৰজা ক'ত নাজানো বিশেষ, কিন্তু তুমি চিন্তা নকৰিবা বন্ধু, যিয়ে নহওক নিষ্ঠাৰ নহ'ব তাৰ। কি কম মোৰ দুখৰ কাহিনী, যিদৰে তোমাৰ পত্নী হৰিছে ৰাৱণে, সেইদৰে মোৰ পত্নী হৰিছে বালিয়ে। দুয়ে কৰো সুখ সমলয়। প্ৰভুৰাম আৰু কপিৰাজৰে হনো। একে বেদনা আৰু দূৰ হওক এই বেদনা দুজন। জাম্বুবন্ত নল ভোজনৰ কৰিছে ব্যৱস্থা, অব্যাহত হ'ব লাগে সেই ভোজনাৰে। তেন্তে ব'লা সুগ্ৰীৱ, বলা বন্ধু, ভোজনৰ থলীতে আমি সঠিক আলোচনা কৰোঁগৈ বিচাৰ। বলা বন্ধু। দাসত্বই যেদিনাই তোমাক এৰি গৈছিলো সেই পাপীৰ ওচৰত, সেইদিনাই হৃদয়ত আঁকিছিল মই পাপ ৰেখা। সেই পাপ ৰেখা মুচিবৰ বাবে আহিছো মই। খারি হাস পিন্ধি অগ্রিমে বালিক বিচরণায় কুকে আৰু অনুদিন নিবিচাৰেও। তেন্তে কিয় প্ৰবাখিছ তই? তোৰ মৃত্যুৰ কাৰণে। মোৰ মৃত্যুৰ কাৰণে?
তই মোৰ মৃত্যুদাতা নহয় সুগ্ৰীৱ। হেৰ মহাপাপী হত্যাকাৰী তোক বাস কৰি প্ৰতিজ্ঞা ৰক্ষা কৰোঁ মোৰ ব্যস্ততে দাদা, ক্ষেত্ৰত কোনজন বালি কোনজন সুগ্ৰীৱ চিনিব পৰা নাই। কথা দাদা, মিত্ৰ কোন শত্ৰু কোন কাকোৱে চিনিব নোৱাৰি। দুয়োজনৰ একেই সাজ, একেই মাত আৰু একেই শকতি। সুবৰ্ণ মণিহাৰ দুয়োৰে গলত বালি বুলি কৰোঁতে শৰ প্ৰহাৰ কি জানিবা গৈ লাগে সুগ্ৰীৱৰ গাত। ভাই লক্ষ্মণ, দাদা সুগ্ৰীৱ যদি হয় নিধন, কেনেদৰে উদ্ধাৰ হ'ব জানো কি আমাৰ? মৃত্যুৰ আগত কৰা বচন মোৰ ৰ'ব জানো? দাদা, সুগ্ৰীৱ নিহত হ'লে সকলো নিমফল হ'ব আমাৰ পৰা। দাদা চোৱা, এজনে হাৰিছে ৰনে আৰু পৰাজিত জন যেন আমাৰ ফালে আহে আগুৱাই। বালিৰ নিপাত দেখি অতিশয় সুখী সখা। তিৰস্কাৰ নকৰিবা সখা। তিৰস্কাৰ কৰা নাই, মই আপোনাক কৰিছো আকৌ কৰা তিৰস্কাৰ। ৰঘুকুলমণি, হেও নৰৰূপী নাৰায়ণক এনেদৰে তিৰস্কাৰ কৰা সহ্য কৰিব নোৱাৰে এই অনুজ লক্ষ্মণে। হোৱা লক্ষ্মণ, দাদা তিৰস্কাৰকেই পুৰস্কাৰ ৰূপে কৰিলো গ্ৰহণ সৌসিদিনাই। দাদা যোৱা লক্ষ্মণ, দাদা যোৱা লক্ষ্মণ, দি দিয়া সুগ্ৰীৱকেই নাগ পুষ্পমালা। দাদা সুগ্ৰীৱ, যোৱা সুগ্ৰীৱ, পুনৰবাৰ তুমি যুদ্ধ ক্ষেত্ৰত হোৱা অগ্ৰসৰ। সেইবাৰ তোমাৰ গলত থকা এই নাগ পুষ্পমালাই কোনজন বালি কোনজন সুগ্ৰীৱ চিনাত মোক কৰিব সহায়। যোৱা ভাৰ্যাহতৰ প্ৰতিশোধ লোৱাগৈ। মই যাওঁ সখা। যোৱা। মালিক পুনৰবাৰ ৰণলৈ মই ধৰো আহ্বান। বালে বালে কিষ্কিন্ধাৰ অনজ্ঞাত দেৱতাৰ দ্বাৰা নাযাবি
না যাবি রুমা, নপলাবি তই। স্বামী বধ কৰাই পাখণ্ডক। আহ, অ স্বামী, তুমি নথকা অৱস্থাতে বধ কৰিলে অসতী। আৰু সেইদিনাই মই তিলো সেন্দুৰ মচি। অ স্বামী, এতিয়া মই নতুন তিলকে কৰিম তিলক। যোৱা স্বামী, পাপীক কৰা হত্যা তেওঁৰ ৰঙা তেজেৰে মোৰ শিৰত সেন্দুৰ। যোৱা স্বামী, হত্যা কৰাই পাপীক। ঐ বালি, দে মোৰ লগত শক্তি চাওঁ তোৰ। সুগ্ৰীৱ, বাৰে বাৰে পৰাজিত হৈছে যুদ্ধ। হে সুগ্ৰীৱ, তোক বধ কৰি লাভ কৰোঁ মই ভাতৃবধৰ প্ৰেমৰ গুপ্তভাৱে মাতি আনি কোনোবা শত্ৰুক অন্যায়ভাৱে দাদা পধিলি মোক। দাদা 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 দাদা
মই দশৰথী শ্ৰী ৰামচন্দ্ৰ তুমি হেনো দশৰথী এনেদৰে হত্যা কৰি মোক নাবাহিল চকৈছা দাদা দাদা পুত্র অঙ্গদ দাদা পঞ্চ কপিগণ সুগ্ৰীৱে হিংসাখনত হক অধিষ্ঠিত দাদা দাদা ৰাজ্যভাৰ গতালো তোক মই দাদা অংগদক নকৰি অনাথ তাৰাৰ হবে দাদা ঢালিবি যতনে দাদা ৰাম ৰাম দাদা ৰাম দাদা ৰাম রাম 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 দাদা রাম রাম দাদা দাদা তুমি হেনো ৰাম যাচিছো প্ৰণাম তুমি হেনো মোৰ স্বামী হাবিৰ মাজৰ পৰা লুকাই পতিত কৰালা ini Ram jagototi nobita honman eneloi oi nai habile jagototi jok goro khati nobita honman khuna rakhmoni mor ভবিষ্যৎ ঘৰ যৌৱনা মোৰ যৌৱনা সুখেনৰ শ্ৰেষ্ঠ দুটাক মোৰ যৌৱনতে আজি মই দিম তোমাকে বেকাজে অবিখা মোৰ অন্তৰৰ
আঘাতে দি তোমাকো দহিব তোমাকো দহিব তোমাকো কৰিব দিয়াকে তোমাকো কৰিব দিয়াকে জানকী নকবা ৰাণী তেনে বাক্য উচ্চাৰণ নকৰিবা তুমি কুলসিত ৰাঘৱ বংশ নকৰিবা ৰাণী নকৰিবা তুমি রঘু রঘু কুলমণি সমাধান ভেদে হত্যার বিহান প্রতিশোধ লম্বন শান্ত হোৱা শান্ত হোৱা অংগত পিতৃ মৃত্যু তোমাৰ সুখ অনস্বীকাৰ্য বালিয়ে ৰোমাৰ লগত পাপ কৰ্মত লিপ্ত হোৱাত এনেদৰে অপমৃত্যু ঘটিছে তাৰ কিন্তু অংগ তোমাৰ প্ৰতিজ্ঞা পূৰণৰ মই এক সুযোগ কৰিম প্ৰদান দাপৰ যুগত ফুল্ল কলা সম্পন্ন শ্ৰী কৃষ্ণ ৰূপত দ্বাৰকা লীলাৰ অন্ত তোমাৰে প্ৰতিজ্ঞাৰ সুযোগ লৈ মই লীলা কৰিম সমৰ্পণ যুগে যুগে নানা ৰূপত মই ধৰো অৱতাৰ কাৰণ আমি পৰম ব্ৰহ্ম জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র এতিয়া বলা সকলোকে বালিৰ কাঠ সংস্কাৰৰ ব্যৱস্থা কৰাগৈ বলো বলা কপিকা বালে অজনক ফোন করো
গীত ৰাগ কল্যাণ তাল খৰমান।